দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সমগ্ৰ দেশ এতিয়া সাজু হৈছে আৰু ১৫ আগষ্টৰ পুৱা ৯ বজাত বোকাখাতৰ ৰাজহুৱা খেলপথাৰত উত্তোলন কৰা হ'ব দেশৰ ত্ৰিৰংগা পতাকা। আৰু তাৰ বাবে ইতিমধ্যে বোকাখাত সমজিল্লা প্ৰথমবাৰৰ বাবে সমজিল্লা হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে এই স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে ইয়াত মণ্ডপ সাজু কৰা হৈছে, সকলো সাজু হৈছে আৰু আৰক্ষী বিশেষ গড় সুৰক্ষা বাহিনী, বিভিন্ন বিদ্যালয়ৰ NCC আৰু তাৰ লগতে বিদ্যালয়সমূহৰ মাৰ্চ পাষ্টৰ দলসমূহে ইতিমধ্যে অনুশীলন আৰম্ভ কৰিছে। আৰু মোৰ পিছফালে আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট অমৰ বৰীয়ে দেখুৱাই আছে, মোৰ পিছফালে যিটো মাৰ্চ পাষ্টৰ দল আহিছে সেয়া হৈছে বিশেষ কাজিৰঙাৰ বিশেষ গড় সুৰক্ষা বাহিনী আৰু তাৰ লগতে অসম আৰক্ষীৰ দল সেইদিনা থাকিব। এনেধৰণে ইয়াৰ NCC দল আছে, বিভিন্ন বিদ্যালয় বিশেষকৈ বোকাখাত JDG মহাবিদ্যালয়, CNB মহাবিদ্যালয়, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, যিহেতু NCC দল আছে গতিকে এই দলসমূহে যোগদান কৰিব। খ্ৰীষ্টজ্যোতি স্কুল, বোকাখাতৰ খ্ৰীষ্টজ্যোতি স্কুলৰ যিহেতু এটা ব্ৰেণ্ড আছে, এই ব্ৰেণ্ডটোৱে মাৰ্চ পাষ্টৰ একেবাৰে শেষত তেওঁলোকৰ বাদ্যযন্ত্ৰসমূহ পৰিৱেশন কৰিব। গতিকে NCC দলসমূহে তেওঁলোকৰ অনুশীলন শেষ কৰিছে আৰু সাজু হৈছে। সমগ্ৰ বোকাখাত সমজিল্লাৰ সকলো দল সংগঠনৰ লগত লৈ বোকাখাত সমজিল্লা প্ৰশাসন সাজু হৈছে স্বাধীনতা দিৱস উদযাপনৰ বাবে। মই অমৰক দৃশ্যসমূহ দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ। তাৰ সমান্তৰালভাৱে যিহেতু এই দিৱসটো যেনেধৰণে আয়োজন হৈছে, মই যিসকল বিষয়া আছে তেখেতসকলৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। অমৰক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। তাৰ লগে লগে আমি এই আয়োজন সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম। মই যিহেতু সমজিল্লা প্ৰশাসনৰ বিষয়াসকল ইয়াত আছে, মই তেখেতসকলৰ সৈতে কথা পাতিম, কিন্তু পৰিৱেশটো মই দেখুৱাইছোঁ। যিহেতু বিভিন্ন বিদ্যালয় আমি বিগত সময়ছোৱাত দেখিছোঁ স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসত বোকাখাতৰ সমূহ বিদ্যালয়ৰ মাৰ্চ পাষ্টৰ দলসমূহে অংশগ্ৰহণ কৰে আৰু এই যি মাৰ্চ পাষ্ট হয়, এই মাৰ্চ পাষ্টৰ এটা প্ৰতিযোগিতা হয় আৰু ইয়াত শ্ৰেষ্ঠত্বৰ সন্মান দিয়া হয়। গতিকে এই ধৰণে তেওঁলোক সাজু হৈছে। মই দৃশ্যটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু সমজিল্লা প্ৰশাসন বোকাখাতত প্ৰথমবাৰৰ বাবে ৰাজহুৱা খেলপথাৰত এই ধৰণৰ ব্যৱস্থা কৰিছিলে। ইয়াৰ পূৰ্বে আমি য'ত এতিয়া থিয় হৈ আছোঁ এই ঠাইখিনিত প্ৰথমবাৰৰ কাৰণে কৰা হ'ব। ইয়াৰ আগতে যিহেতু বোকাখাত জিলা ক্ৰীড়া সন্থাৰ যিটো খেলপথাৰ, সেই খেলপথাৰত ব্যৱস্থা কৰা হৈছিল আৰু তাৰেই এয়া নতুন অংশটোত এইবাৰ এই স্বাধীনতা দিৱস উদযাপনৰ ব্যৱস্থা কৰিছে। গতিকে মই সামগ্ৰিকভাৱে ইয়াৰ মাৰ্চ পাষ্টৰ দলসমূহক দেখুৱাইছোঁ। যথেষ্ট সংখ্যক দল আছে, আমি দলসমূহক চাই যাম। তাৰ লগতে মই বিষয়াসকলক, ইয়াৰ উদ্যোক্তাসকলক মই কথা পাতিবলৈ চেষ্টা কৰিম যে এইবাৰ কিবা বিশেষ সংযোগ ঘটিব নেকি, কাৰণ আমি দেখোঁ যে ইয়াত বিভিন্ন সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰে, ইয়াত শিশুসকলে অংশগ্ৰহণ থাকে। গতিকে এই কোন কোন দল থাকিব, কেনেকুৱা ধৰণৰ আয়োজন হ'ব, এই সম্পৰ্কে আমি জানিম। আৰু তাৰ পূৰ্বে এতিয়া দেখুৱাই আছোঁ বিভিন্ন বিদ্যালয়ৰ যিসমূহ মাৰ্চ পাষ্টৰ দল, এই মাৰ্চ পাষ্টৰ দলসমূহে তেওঁলোকৰ অনুশীলন চলাই আছে। মাজত মাত্ৰ 3টা দিন আছে। এই 3টা দিনত তেওঁলোকে আৰু অনুশীলন কৰি 15 আগষ্ট পুৱা 9 বজাৰ পৰা এই বোকাখাতৰ এই ৰাজহুৱা খেলপথাৰত দেশৰ ৭৯ সংখ্যক যি স্বাধীনতা দিৱস, সেই স্বাধীনতা দিৱস উদযাপন কৰিব। এয়া হৈছে বোকাখাতৰ খ্ৰীষ্টজ্যোতি হাইস্কুলৰ এইটো বিশেষ ব্ৰেণ্ড আৰু এই ব্ৰেণ্ডটোত ইয়াত খ্ৰীষ্টজ্যোতি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিজেই বাদ্য পৰিৱেশন কৰে আৰু তেওঁলোকে এই ধৰণে মই দেখুৱাইছোঁ, মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। তেওঁলোকে নিজে ড্ৰাম আদি বিভিন্ন তেওঁলোকে বাদ্য ব্যৱহাৰ কৰে আৰু ব্যৱহাৰ কৰি সামগ্ৰিকভাৱে এই যিটো মাৰ্চ পাষ্ট হ'ব,
সেইদিনাখন কুচকাৱাজ হ'ব। এই কুচকাৱাজত তেওঁলোকে এক বিশেষ ভূমিকা গ্ৰহণ কৰে। প্ৰতিখন বিদ্যালয়, প্ৰতিখন মহাবিদ্যালয়, NCC দল আৰু বিশেষকৈ কাজিৰঙাৰ গড় সুৰক্ষা বাহিনী আৰু অসম আৰক্ষী, এই আটাইখিনি দলক আমি সেইদিনাৰ বাবে আগতীয়াকৈ আমি শুভেচ্ছা প্ৰদান কৰিছোঁ। আৰু বোকাখাটৰ ৰাজহুৱা খেলপথাৰৰ এই অংশটোত এইবাৰ প্ৰথমবাৰৰ কাৰণে যিহেতু সমজিলা প্ৰশাসনে স্বাধীনতা দিৱস উদযাপনৰ ব্যৱস্থা কৰিছে, গতিকে সকলোৱে দেশৰ স্বাধীনতা দিৱসক আমি সকলোৱে সফল কৰি তোলোৱা হওক, তাৰ বাবে আমি বোকাখাটৰ এই ৰাজহুৱা খেলপথাৰৰ পৰা অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।